বিপিএফ দল হিসাবে খাজলগাঁও সমষ্টি হিসাবে বিরাট মজবুত। খাজলগাঁও সমষ্টি হিসাবে বিপিএফ দল বিরাট মজবুত আৰু পানীৰাম ব্ৰহ্ম ডাঙৰীয়া জিকাটো 100%। আৰু মই ৰাজহুৱাভাৱে ক'বলৈ পাহৰিছো যেন পানীৰাম ব্ৰহ্ম EM পাব, বাছ মন্ত্ৰী হ'ব। আমাৰ অকল ফৰ্মেলিটিহে বাকী আছে, বাছ আমি চৰকাৰ গঠন হোৱাটো ফাইনাল। নাই, ৰাতি হওক দিন হওক আমাৰ বিপিএফ দলৰ মিটিংটো চলিবই, দিনতো চলিব ৰাতি হ'লেও চলিব। কিন্তু ইহঁতৰ নিচিনা আমি হেলিকপ্টাৰ নামিলেও, আজি মই শুনিছো গোৰ্খাৱৰ কিবা হেলিকপ্টাৰ নামাই দিছিল, 1.5 ঘণ্টা ৰখি মানুহ নাই বোলে, এনেকুৱা হয়। আমাৰতো হেলিকপ্টাৰৰ প্ৰয়োজন নাই, এই হাজাৰ হাজাৰ মানুহ আপ টু গহপুৰলৈকে মই আজি যিটো দেখিবলৈ পাইছো 4খন মিটিঙত হাজাৰ হাজাৰ মানুহ, মুঠতে মানুহ কম নহয়, অভাৱ নহয়। মুঠতে এইবাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে বিৰাট ফিল কৰিছো এই প্ৰমোদ বড়োই যোৱা 5 বছৰত ভাল কাম কৰা নাই, এই আগৰ বিপিএফটোহে ভাল হ'ব, বিপিএফটোৱে ভালকে চলাব পাৰিব, এনেকুৱা ভাবি পেলাই চবেই সহায় কৰিবলৈ আগবাঢ়ি আহিছে। দাবী কৰিছে 32+ পাব, 32 মাইনাছ 32+ পাব বুলি কৈ আছে। স্যার আজি উৎসৱৰ ব্ৰহ্ম এটা কথা কৈছে যে বিপিএফ হাগ্ৰাম হলে বহুত আন্ডাৰগ্ৰাউণ্ড দেখো আপুনি ইউজি কো, মই আন্ডাৰগ্ৰাউণ্ড কম বেকফুটত গৈছে, গতিকে 8ৰ পৰা 7টা আসন পাব, এনেকুৱা ধৰণৰ কথা হৈছে। এই আন্ডাৰগ্ৰাউণ্ডৰ কথা, এইটো আন্ডাৰগ্ৰাউণ্ডৰ ব্যক্তিগত কথা, ৰাইজৰ অপিনিয়ন নহয়। চন্দন ব্ৰহ্মই আজি কৈছে যে চন্দন ব্ৰহ্মক মই কালচাৰেল ডিপাৰ্টমেণ্টত বড়ো হাৰিমু আপাত একটা আছে আমাৰ, ইয়াৰে প্ৰেচিডেণ্ট দিব, সি বেকাৰ নাযাব, সেইটো হাৰাটো হাৰিব, 100% হাৰিব। তথাপিও মই তাক মৰম কৰি বড়ো হাৰিমু আপাত আমাৰ একটা আছে, ইয়াৰ প্ৰেচিডেণ্ট দিব। স্যার চন্দন ব্ৰহ্মৰ কথাটো যদি ওলাইছে, আপুনি সভা সমিতিত সভামন্ত্ৰী বুলি এটা শুনা পাব, কিহৰ কাৰণে? সভামন্ত্ৰী মানে দিম বুলি কয়, একো নিদিয়ে সি। আগত 15 বছৰ কেবিনেট মন্ত্ৰী হোৱা সময়ত সেই এনেকুৱাই মানুহসকলক ঠগাই পেলাই আহিছে। এতিয়া চন্দন আৰু খাম্পা নাথাকা কাৰণে চিৰামবাসী ৰাইজে বহুত লিডাৰ বহুত কৰ্মীয়ে ওলাই আহিছে, ইহঁতে দাদাগিৰি কৰি পেলাই মানে হস্তক্ষেপ কৰি ৰাখিছিল বহুত কৰ্মী বহুত নেতাসকলক। এতিয়া চন্দন আৰু খাম্পা নাই, চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ বিপিএফ দলৰ সকলো ৰাইজে ফ্ৰী হ'ল। চন্দন ব্ৰহ্ম মই এনেকুৱা চলোৱা মানুহ নহয়।